হেল্ল' ষ্টুডেণ্টছ, তোমালোকে ইতিমধ্যে জানিছাই যে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ 2024 এপ্লাই ষ্টাৰ্ট হৈছে। এতিয়া প্ৰথমতে মই এটা কথা কৈ লওঁ যে তোমালোকে উৎপাত নকৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰি আছে, উৎপাত কৰি আছে এপ্লাই কৰাৰ কাৰণে। আজিয়ে তেওঁলোকে ৰাতিপুৱাতে ওলাইছে মানে এপ্লাই কৰাৰ কাৰণে। কিন্তু আমি এপ্লাই কৰাৰ আগত কিছুমান বস্তু বুজিবলগীয়া আছে। এপ্লাই কৰাৰ সময়ত আমাৰ কিছুমান বস্তুৰ প্ৰয়োজন হ'ব। তো সেইখিনি বস্তু বুজিহে আমি এপ্লাই কৰিব লাগিব। গতিকে একেবাৰে উৰা ধুৰা লগাই পেলাই তোমালোকে এপ্লাই কৰিব নালাগে। দুদিনমান ৰৈ দিয়া, অলপ ভালদৰে বস্তুবিলাক ষ্টাডি কৰি লোৱা, কিদৰে এপ্লাই কৰিব লাগিব, কি ভুল কৰিব নালাগিব, সেইখিনি তোমালোকে ভালদৰে বুজিহে তাৰপিছত এপ্লাই কৰা। কাৰণ তোমালোকে আজি এপ্লাই কৰিবা, এনেকুৱাতো নহয় এপ্লাই ডেট 25 তাৰিখলৈকে আছে। এপ্লাই ডেট একেবাৰে 25 তাৰিখলৈকে আছে আৰু প্ৰায় 9-10 দিনমান আছে। 10 দিন নহয়, 8-9 দিনমান আছে। গতিকে সেই 8-9 দিন যথেষ্ট তোমালোকে এপ্লাই কৰাৰ কাৰণে। বোলে আজি এপ্লাই কৰিলে মোক সোনকালে দিব পইচা, তেনেকুৱা কিন্তু নহয়। সকলোকে একেলগে দিব। গতিকে কোনো উৎপাত নকৰিবা, অলপ ভালদৰে বুজি লোৱা। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ যে আমি অনলাইন এপ্লাই কৰোঁতে আমি কি কৰিব লাগিব, কিদৰে ফৰ্মখন ফিল আপ কৰিব লাগিব বা কি দৰকাৰ হ'ব। অনলাইন কৰোঁতে আমাৰ কি দৰকাৰ হ'ব, খুবেই ইম্পৰ্টেণ্ট এইখিনি বস্তু। কাৰণ অনলাইন এপ্লাই কৰোঁতে আমাৰ যদি লাগিবলগীয়া মানে কি লাগিব সেইখিনি আমি নাজানো। আমি হয়তো কেফেত গৈ পেলাই হ'লেও আমি কি কৰিব লাগিব, আকৌ উভতি আহিব লাগিব। বা আমি অনলাইন এপ্লাই কৰোঁতে হয়তো ভুল তথ্য দি পেলাই যদি অনলাইন মানে এপ্লাই কৰোঁ, আমাৰ হয়তো পইচাই নোসোমাব। গতিকে এইখিনি জনা খুবেই প্ৰয়োজন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া অনলাইন কৰিবলৈ তোমালোকে গুগলত যাবা। গুগলত গৈ তোমালোকে এইটো দিবা vidyarthi.co.in। তাত চাৰ্চ কৰিবা, ওপৰত যোনটো আহিছে লিংক তাতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে দেখিছা তোমালোকে তলৰি যোনবিলাক গৈ আছে, তো তাতে ক্লিক কৰিবা। আনন্দৰাম বৰুৱা এৱাৰ্ডত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত দেখিছা তোমালোকে এনেধৰণৰ ইণ্টাৰফেচ এটা আহিছে, য'ত তোমালোকৰ লগ ইন কৰিবলৈ আহিব। কিন্তু আমি যিহেতু নতুনকৈ কৰিব ওলাইছোঁ, গতিকে আমি কি কৰিব লাগিব, ৰেজিষ্টাৰ হিয়াৰ দেখিছা তলত অপশ্যনটো আছে। তো ৰেজিষ্টাৰ হিয়াৰত আমি ক্লিক কৰিব লাগিব। তো ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ এটা আহিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমাৰ দেখিছা তোমালোকে, তো ইয়াতে কিছুমান ডিটেইলছ আমি ফিল আপ কৰিব লাগিব। তো এইখিনি ফিল আপ কৰোঁতে সাৱধান হ'ব লাগিব। আমাৰ যদি আমি ডিটেইলছবিলাক ভুলকৈ দিওঁ, পিছত আমাৰ কিন্তু দিগদাৰ হ'ব। গতিকে আমি এটা এটাকৈ চাওঁ যে ইয়াত কি ভৰাব লাগিব। এতিয়া প্ৰথমতে আছে আমাৰ ষ্টুডেণ্ট ৰোল নম্বৰ। তো ষ্টুডেণ্ট ৰোল নম্বৰটো তোমালোকে এডমিট কাৰ্ডত চাবা। তো এডমিট কাৰ্ডত লিখা থাকিব B24- দি পেলাই কিবা এটা লিখা থাকিব, সেইটো ইয়াত বহাবা। এতিয়া তলত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰত তোমালোকৰ সেইখন এডমিটতে আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাত ফিল কৰিব লাগিব। এতিয়া কথাটো হ'ল তলত চোৱা মোবাইল নম্বৰ, আধাৰ লিংক মোবাইল নম্বৰ, সেইটো এটা কিন্তু ডাঙৰ কথা। এতিয়া কি কৰিব লাগিব, তোমালোকৰ আধাৰ কাৰ্ড নিশ্চয় আছে। তোমালোকে কি কৰিবা, আধাৰ কাৰ্ডটো লিংক কৰাব লাগিব। যদিহে সেই নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই, তেতিয়াহ'লে কিন্তু কাম নহ'ব। তোমালোকৰ যোনটো মোবাইল নম্বৰ ইয়াত দিবা, ইয়াত দেখিছা তোমালোকে যোনটো মোবাইল নম্বৰ ইয়াত দিবা, সেই পাৰ্টিকুলাৰ ফোন নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। আৰু এইটো কৰিব পাৰে যে আধাৰ কাৰ্ডৰ লগত লিংক থকা নম্বৰটো ইয়াত দিলেও হ'ব। এতিয়া যদিহে তোমালোকৰ আধাৰ কাৰ্ডৰ লগত নম্বৰ লিংক নাই, তোমালোকে আধাৰ চেণ্টাৰত যাবা। তাত গৈ পেলাই তোমালোকে যদি নম্বৰ সলনি কৰিব আছে বা নম্বৰ ভৰাব আছে, তোমালোকে তাত গৈ পেলাই নম্বৰটো দিলেই হ'ল। এসপ্তাহৰ ভিতৰতে তোমালোকে কিন্তু নম্বৰটো তেওঁলোকে ভৰাই দিব বা চেঞ্জ কৰি দিব। গতিকে কোনো ধৰণৰ মানে দিগদাৰ নাই। তোমালোকে ভিডিঅ'টো চোৱাৰ পিছতে তোমালোকে আধাৰ চেণ্টাৰত যদি গৈ পেলাই কোৱা যে আমাৰ কি কৰিব লাগে, আধাৰ কাৰ্ডৰ লগত আমাৰ নম্বৰটো লিংক কৰি দিব লাগে, সিহঁতে দিব। তো এইখিনি কৰিলা। এতিয়া আহিছোঁ নেক্সট কি লাগিব আৰু চাওঁ। তাৰপিছত আছে ষ্টুডেণ্ট নম্বৰ। তো ষ্টুডেণ্ট নম্বৰটো কি হ'ব, তোমালোকৰ ৰোল নম্বৰটো একেলগে লিখা থাকে, B24 চামথিং লিখা থাকিব। আৰু নম্বৰটো তোমালোকে চাবা বেলেগকৈ এক্সট্ৰাকৈ লিখা থাকে নম্বৰ বুলি। তো সেই নম্বৰটো ইয়াত লিখিব লাগিব। এডমিট কাৰ্ডত যোনটো নম্বৰ আছে সেইটো ইয়াত লিখি দিলেই হ'ল। আৰু নেক্সট আমাৰ ইমেইল আই ডি এটা দিব লাগিব। তোমালোকৰ ভেৰিফাইড এটা ইমেইল আই ডি দিবা, যোনটো ধৰা এক্টিভ হৈ আছে, কাৰণ তাত মেছেজ যাব। আৰু তাৰপিছতে আছে কি, এণ্টাৰ OTP। তো এতিয়া তোমালোকে কি কৰিবা, আগত যোনটো ইয়াত দিয়া আছে আধাৰ কাৰ্ড থকা, আধাৰ কাৰ্ডৰ লগত লিংক থকা নাম্বাৰটো দি পেলাই তোমালোকে চেণ্ড OTP অপশ্যনটো মানে ক্লিক কৰিবই লাগিব। তো এতিয়া ক্লিক কৰাৰ পিছত তোমালোকৰ তাত OTP এটা আহিব। আৰু সেই OTPটো ইয়াত দি পেলাই এণ্টাৰ য'ত OTP স্লটত আছে, তাত OTPটো দি পেলাই তোমালোকে কি কৰিব লাগিব, ভেৰিফাই OTP ক্লিক কৰিব লাগিব। তো OTPটো ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ ছাবমিট বটনটো ক্লিক কৰিব লাগিব। আৰু এনেদৰে তোমালোকৰ ছাবমিট হৈ যাব। এতিয়া ছাবমিট হোৱাৰ পিছত তোমালোকৰ মোবাইলত যোনটো মোবাইল নম্বৰ দিবা, তাত তোমালোকৰ মেছেজ এটা যাব। তো মেছেজত তোমালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ড থাকিব।
এনে জেনেৰেলি তোমালোকৰ হয়তো মোবাইল নম্বৰটো বা তোমালোকৰ ইমেইল আইডিটো তোমালোকৰ পাছৱৰ্ড মানে ইউজাৰ নেম হ'ব আৰু পাছৱৰ্ডটো তোমালোকৰ মোবাইল ফোনতে পাই যাবা, মেছেজত পাই যাবা বা ইমেইলতো তোমালোকক পঠাব পাৰে। তো এইখিনি হৈ গ'ল, আমাৰ ৰেজিষ্টাৰ কৰিলোঁ। এতিয়া আহিব আমাৰ লগ ইন কৰিবলৈ। এতিয়া লগ ইনত গৈ তোমালোকে কি কৰিব লাগিব, নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দিলে তো এইটো খোল খাই যাব পেজটো। লগ ইন কৰাৰ পিছত এনেধৰণৰ এটা পেজ আহিব। তো তোমালোকে যাব লাগিব লেফ্ট ছাইডে দেখিছা তোমালোকে ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম। তো আমি যাব লাগিব তাত গৈ পেলাই ক্লিক কৰিব লাগিব, এইটো দেখিছা। তো ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ পাৰ্চনেল ইনফৰমেশ্যন মানে তোমালোকৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইখিনি তোমালোকে অলৰেডি ভৰাই থৈছা, গতিকে ইয়াতে গোটেইখিনি ডিটেইলছত আহি যাব। এতিয়া স্ক্ৰল ডাউন কৰিলে তোমালোকে দেখিবা যে তাত অল্টাৰনেটিভ কণ্টেক্ট নম্বৰ এটা দিব দিছে। তো তোমালোকৰ ফোন নম্বৰটো আগত দিছা, এইটো বেলেগ এটা নম্বৰ দিবা আৰু ইমেইল এড্ৰেছটো নিজে নিজে আহিব আৰু প্ৰেজেণ্ট ক্লাছ ষ্টেটাছত তোমালোকৰ ক্লাছ 10টো দি দিবা। নেক্সট আছে আমাৰ, যদিহে তোমালোকে ডেট অফ বাৰ্থ বা নেম চেঞ্জ কৰিছা তেতিয়াহ'লে সেইটো দিবা, নহ'লে নান দিলেই হ'ল, চেঞ্জ কৰাই নাই হয়তো বহুতে। তো ইয়াতে আছে কিমান আধাৰ কাৰ্ড নম্বৰ। তো আধাৰ কাৰ্ড যদি আছে য়েছ আৰু নাই যদি ন'। এতিয়া আধাৰ কাৰ্ড তোমালোকে কি কৰিব লাগিব, আধাৰ কাৰ্ড যদি আছে তোমালোকে নম্বৰ দিব লাগিব আৰু তাৰপিছত পেৰেণ্টছৰ কণ্টেক্ট নম্বৰটো ইয়াত তলত দিব লাগিব। তাৰপিছত পেৰেণ্টেল ইনকাম মানে তোমালোকৰ পেৰেণ্টছৰ ইনকাম কিমান সেইটো তোমালোকে ইয়াত চুজ কৰিব লাগিব। ইয়াতে অপশ্যন আছে, তো ইয়াতে অপশ্যন চেঞ্জ কৰি ল'লেই হ'ল। এতিয়া নেক্সট আছে আমাৰ এড্ৰেছ। ইয়াৰ পিছতে আমাৰ আহি যাব কি এড্ৰেছ, আমি মানে আমাৰ ঠিকনাটো ইয়াত ভালদৰে বহাব লাগিব। ইয়াত চাবাই তোমালোকে চিটি ভিলেজ এইখিনি কি আছে সেইখিনি চাই ল'বা। নেক্সট আছে আমাৰ যোনখিনি, ইয়াৰ পিছতে তোমালোকে দেখিছা তলত নেম অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ ফ্ৰম হুৱেৰ এপিয়াৰ HLC এক্সামিনেশ্যন। তো ইয়াতে গোটেই ডিটেইলছ দিব লাগিব, তোমালোকৰ চেণ্টাৰ কোডছত গোটেইখিনি তোমালোকে এডমিটখন চালে গম পাবা তোমালোকৰ কোনটো চেণ্টাৰ আছিল, তাত কোড কিমান, সেই গোটেইখিনি ডিটেইলছ আছে তাত পাই যাবা। আৰু কোনটো তোমালোকৰ ডিষ্ট্ৰিক্ট কোনটো সেইটো চুজ কৰিব লাগিব। তাৰপিছত ছাবমিট ক্লিক কৰিলেই হ'ল। ছাবমিট ক্লিক কৰাৰ পিছতে তোমালোকৰ বেংকৰ একাউণ্টৰ ডিটেইলছ খুজিব, তোমালোকৰ নাম, একাউণ্ট নম্বৰ, IFSC কোড, গোটেইখিনি ইয়াত তোমালোকে ডিটেইলছত ভৰাব লাগিব। তো ইয়াত ছেভিং একাউণ্ট হ'লে ছেভিং একাউণ্টেই হ'ব তোমালোকৰ বাৰু। তো সেইখিনি তোমালোকে গোটেইখিনি ভৰাই দিবা। তো এইখিনি ভৰোৱাৰ পিছত তোমালোকে ক্লিক কৰিব লাগিব ভেৰিফাই একাউণ্ট ডিটেইল। তো ভেৰিফাইড একাউণ্ট ডিটেইল ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ এটা খোল খাব, য'ত তোমালোকৰ নিজৰ ফটো, ছিগনেচাৰ আৰু তোমালোকৰ বেংকৰ একাউণ্টৰ পাছবুকৰ PDF ফৰ্মেটত ইয়াত ছাবমিট কৰিব লাগিব। আৰু PDF ফৰ্মেটটো 250 KBৰ ওপৰত হ'ব নালাগিব। তো এইকেইটা তোমালোকে কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব। তো এইখিনি আপলোড কৰাৰ পিছতে তোমালোকৰ ছাবমিট বটনটো ক্লিক কৰিব লাগিব। তো ছাবমিট বটনটো ক্লিক কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ আহিব। তো ইয়াতে ডিক্লেৰেশ্যন ফৰ্মখন আহিছে, তো ইয়াত যোনটো লেফ্ট ছাইডে এইটো দেখিছা ইয়াতে ক্লিক কৰিবা। ইয়াতে ক্লিক কৰাৰ পিছতে ছাবমিট বটনটো ক্লিক কৰি দিলেই তোমালোকৰ ছাবমিট হৈ যাব। আৰু ছাবমিটত ক্লিক কৰাৰ আগতে ইয়াত যিটো এডিটৰ অপশ্যন নাই, গতিকে লেফ্ট ছাইডে থকা এইখিনি দেখিছা, তো এইখিনিত গৈ পেলাই এবাৰ চেক কৰিব পাৰা যে গোটেইখিনি তোমালোকৰ ডিটেইলছখিনি কাৰেক্ট হৈছে নাই, কাৰেক্টলি ফিল হৈছে কিনা। তো যদি হৈ গৈছে তেতিয়াহ'লে তোমালোকে ছাবমিটত ক্লিক কৰিব পাৰা। তো ছাবমিটত ক্লিক কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ আহিব আৰু তলত দেখিছা ফৰ্ম ফিল্ড হৈছে, এতিয়া ইন প্ৰগ্ৰেছত আছে। তো ইন প্ৰগ্ৰেছ মানে তোমালোকৰ কাম মানে ছাবমিট হৈ গৈছে আৰু ইন প্ৰগ্ৰেছত আছে, তেওঁলোকে ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আণ্ডাৰ ৰিভিউ কৰিব, তাৰপিছত হ'ব তোমালোকৰ কমপ্লিট, আৰু কমপ্লিট হোৱাৰ পিছতে তোমালোকৰ পইচাটো আহি যাব। তো যিহেতু ইয়াতে গম পাইছা তোমালোকে যে ইয়াত এডিটৰ অপশ্যন নাই, গতিকে তোমালোকে অলপ ভালদৰে চাই চিতি ভালদৰে কৰিবা। আৰু যদিহে আপলোডৰ কথা কৈছোঁ, ফটো আপলোডৰ কথাই হওক বা আমাৰ বেংক পাছবুকৰ আপলোডৰ কথাই হওক, তোমালোকে অলপ চাই চিতি কৰিবা বস্তুবিলাক যাতে ভালদৰে হয়। নিজে নোৱাৰিলে বেছি মানে হেৰি কৰিব নালাগে, তোমালোকে কেফেত গৈ পেলাই এইখিনি কাম কৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'তে শেষ কৰোঁ। কিপ ৱাচিং।